ককাই ভাই বুলি ক'বলৈ আমাৰ দেউতাহঁতৰ 3জন ককাই ভাই আছিল। এয়া হৈছে মোৰ ডাঙৰ বৰ্তা আৰু ডাঙৰ মা, আৰু বাক লৈ গোটেইখনতে ঘূৰি ফুৰিছোঁ। দুইজনী সিফালে গৈছোঁ এবাৰ, সিফালে গৈছোঁ এবাৰ। যোৱাকালি অৱশ্যে ডাঙৰ ঘটনা এটা ঘটি গৈছে আমাৰ ঘৰখনত। দুখন হাতত 2টা টোপোলা লৈ আহিছোঁ আপোনবোৰক এষাৰ মাত দিবলৈ, আৰু বেটি মই মানে বেটা আহি আছে পাছে পাছে দুই। সিহঁতৰ লগত এনেদৰে খোজকাঢ়িলে আহিলে মানে মোৰ 5 মিনিটৰ বাট 10 মিনিট হৈ যায়। ইফালে এটা যাব সিফালে এটা যাব, অঠালি পঠালি কৰি আহে বাটটো। যোৱাকালিৰ পৰা আহি গৈ আছোঁ, কিন্তু এইটো অৱশ্যে মই ভিডিঅ' কৰা বা ভিডিঅ' কৰি দেখুওৱা অৱস্থাত আছে, এইটো পৰিস্থিতিটো নাথাকে। যিহেতু যোৱাকালি ৰাতি আমাৰ মাজু বৰ্তা এই পৃথিৱীৰ পৰা আমাৰ পৰা বিদায় ল'লে। তেখেত আৰু আমাৰ ওচৰত নাই। ওলাই যোৱা ছোৱালী যিহেতু আমাৰ দায়িত্বটো অলপ বেছি গধুৰ নিচিনা হয়। এইখন ঘৰ সেইখন ঘৰ, মাজে মাজে দুই এপাক আহি কৈ আছোঁ ঘৰলৈ বুলি, আৰু গোটেইখনকে এশাৰী এশাৰী মাত দিওঁ বুলি, মাত এষাৰ দিওঁ বুলি। আৰু যিহেতু সকলোৱে লঘোণে আছে, কাকনো কি বুলি সান্তনা দিম, হ'লেও মাত খাৰ